নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। ৰেলৱে NTPC 2025ৰ 2 নম্বৰ কেটেগৰীৰ পদখিনিৰ আবেদন আজিৰ পৰা আৰম্ভ হ'ব আৰু এই পদখিনিৰ বাবে মিনিমাম শিক্ষাগত অৰ্হতা লাগে হায়াৰ ছেকেণ্ডাৰী পাছ। আৰু ইতিমধ্যে এই 8,860 পদৰ যিখিনি গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছিলে সেইখিনিৰ এপ্লাই চলি আছে, যিটোৰ এপ্লাই 21 অক্টোবৰৰ পৰা আৰম্ভ হৈছিলে আৰু যিখিনি হায়াৰ ছেকেণ্ডাৰী লেভেল 28 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। 27 নৱেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এই হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্টখিনি। আৰু যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে ইয়াৰ আগৰ এডভাৰটাইজমেণ্টটো যদি চোৱা নাই সেইখিনি চাই ল'ব। 20 নৱেম্বৰলৈকে সেইখিনি পদৰ এপ্লাইৰ সুযোগ আছে আপোনালোকৰ হাতত, অৰ্থাৎ গ্ৰেজুৱেট এটা বেলেগকৈ এপ্লাই হৈছে আৰু হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্টখিনিৰ বাবে বেলেগকৈ এপ্লাই হৈছে। যিখিনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকে দুয়োটা পোষ্টৰ বাবে ইলিজিবল হয়। আৰু হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্ট ইয়াতে কমাৰ্চিয়েল কম টিকেট ক্লাৰ্ক, একাউণ্ট ক্লাৰ্ক কম টাইপিষ্ট, জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্ট আৰু 10 ক্লাৰ্ক, 4টা কেটেগৰীৰ পোষ্ট আছে। মুঠ 3050টা পোষ্ট আছে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ। আৰু আমাৰ গুৱাহাটীত কিমান পোষ্ট আছে সেইখিনি মই আপোনালোকক জনাই আছোঁ। আৰু হায়াৰ ছেকেণ্ডাৰী লেভেলৰ এই পোষ্টখিনিৰ বাবে বয়সৰ সময়সীমা হৈছে 18 বছৰৰ পৰা 30 বছৰ মিনিমাম। আৰু এই 30 বছৰটো ধৰিব 1/1/2026 তাৰিখলৈকে, অৰ্থাৎ 1 জানুৱাৰী 2026 তাৰিখৰ দিনাখন আপোনাৰ 18 বছৰ কমপ্লিট হ'ব লাগিব। যদি আজি 18 বছৰ কমপ্লিট হোৱা নাই আপোনাৰ, ধৰি লওক আজি 17 বছৰ 11 মাহ তেনেকুৱা হৈ আছে আৰু ডিচেম্বৰ মাহত যেনিবা 18 বছৰ কমপ্লিট হ'ব, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ঠিক তেনেকৈ ঊৰ্ধ্বতম বয়সৰ সময়সীমাটো এইটো চাই ল'ব পাৰে। OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন, SC STৰ বাবে 5 বছৰ আৰু PWDৰ বাবে 10 বছৰ পৰ্যন্ত বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিছে। আবেদন মাচুলৰ ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰী হ'লে 500 টকা আনৰিজাৰ্ভ আৰু OBCৰ বাবে, আৰু বাকীখিনি পোষ্টৰ ক্ষেত্ৰত 250 টকা। তাৰোপৰি সকলো ছোৱালীৰ বাবে 250 টকা আবেদন মাচুল। আৰু আপোনালোকে নিশ্চয় গম পায় ৰেলৱে এক্সামৰ ক্ষেত্ৰত CBT 1 এক্সামটো এটেম্প কৰাৰ পিছত আপোনালোকৰ পইচাটো ৰিফাণ্ড হয়, কিন্তু লগে লগে নহয়, কিছু সময় লাগিব, হয়তো 6 মাহ 1 বছৰ লাগি যাব পাৰে এই ৰিফাণ্ড হওঁতে, কিন্তু এই ৰিফাণ্ডটো আপোনালোকে পাব। এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট CEN নম্বৰ 07/2025। ইয়াতে গোটেইখিনি তথ্য আছে। আৰু এই 4টা যি পোষ্টৰ কেটেগৰী আছে এই পোষ্টৰ কেটেগৰীৰ ক্ষেত্ৰত কমাৰ্চিয়েল কম টিকেট ক্লাৰ্কৰ আটাইতকৈ বেছি পোষ্ট আছে আৰু দৰমহাৰ নিৰিখৰ ইনিচিয়েল পে হৈছে 21,700। এতিয়া ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে মন কৰক, ফাৰ্ষ্ট ষ্টেজৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যনত 90 মিনিট সময় থাকিব, জেনেৰেল এৱাৰনেছ 40 নম্বৰ, মেথছৰ 30 নম্বৰ আৰু ৰিজনিঙৰ 30 নম্বৰ, এনেকৈ 100টা প্ৰশ্ন 100 নম্বৰ থাকিব। আৰু ইতিমধ্যে আমি ৰেলৱে NTPCৰ বাবে PDF এখন প্ৰস্তুত কৰিছোঁ, যিখন লেটেষ্ট এডিশ্যন হয়। মুঠ 14,000 প্ৰশ্ন উত্তৰ আছে। আজি অফাৰত দি থকা হৈছে, মাত্ৰ 100 টকাত আপোনালোকে এইখন কিনি ল'ব পাৰে। এইখন সম্পূৰ্ণ অসমীয়া মাধ্যমত আছে আৰু ইংৰাজী মাধ্যমৰ PDFও কম দিনৰ ভিতৰত এভেইলেবল হ'ব আমাৰ ৱেবছাইট assamgkpdf.com-ত। আৰু CBT 1 কোৱালিফাই কৰিলে আপোনালোকে CBT 2 এক্সাম দিব লাগিব, য'ত 120টা প্ৰশ্ন থাকিব। আৰু ইয়াতে 2টা কেটেগৰী পোষ্টৰ ক্ষেত্ৰত স্কিল টেষ্ট হ'ব, একাউণ্ট ক্লাৰ্ক কম টাইপিষ্ট আৰু জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ ক্ষেত্ৰত। কমাৰ্চিয়েল কম টিকেট ক্লাৰ্ক আৰু 10 ক্লাৰ্কৰ স্কিল টেষ্ট নহয়। এতিয়া প্ৰশ্ন হৈছে অল ইণ্ডিয়া বেচিছ যিহেতু ভেকেঞ্চি, আমাৰ RRB গুৱাহাটীৰ বাবে কিমান ভেকেঞ্চি আছে? মুঠ 135টা পোষ্ট আছে। কমাৰ্চিয়েল কম টিকেট ক্লাৰ্কৰ 130টা আৰু 10 ক্লাৰ্কৰ 5টা। তো এইখিনি আছিলে সাধাৰণ তথ্য যিখিনি আপোনালোকে জনাটো প্ৰয়োজন। আৰু এপ্লাই আজিৰ পৰা আৰম্ভ হ'বই। আপোনালোকে আমাৰ আগৰ যিটো গ্ৰেজুৱেট লেভেলৰ পোষ্ট সেই পোষ্টৰ এপ্লাই প্ৰক্ৰিয়াটো চাই ল'ব পাৰে। একেই হয়, অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু অলৰেডি যিসকলে অলৰেডি গ্ৰেজুৱেটত এপ্লাই কৰিলে তেওঁলোকৰ বাবেতো যথেষ্ট ইজি হৈ যাব। অলৰেডি গোটেইখিনি ডাটা আছে, জাষ্ট পে'মেণ্টটো কমপ্লিট কৰিলে আপোনালোকৰ হৈ যাব। আৰু আগন্তুক নৱেম্বৰ মাহত যিহেতু ADRE 3 বৰ্তমান DHSৰ পদো আহিছে, সেইবিলাকৰ বাবে আপোনালোকে অসমীয়া মাধ্যমৰ আমাৰ অল ইন ওৱান PDFখন যদি বিচাৰি ল'ব পাৰে, মাত্ৰ 599, য'ত 50,000 প্ৰশ্ন উত্তৰ আপোনালোকে লাভ কৰিব সম্পূৰ্ণ অসমীয়া মাধ্যমত। ধন্যবাদ।